কামপুৰত বানাক্ৰান্তৰ চকুলো নিজৰ আপোন ঘৰখনলৈ ঘূৰি আহি বহুতৰে সেমেকি উঠিছে দুচকু। বহু ঠাইত আজিও বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ ছাত্ৰী। বান কমিবলৈ লোৱাত ঘৰলৈ উভতিছে বৰ্ণাঢ্য। বানে ধ্বংসস্তূপত পৰিণত কৰিলে কামপুৰৰ বহু গাঁও। বানৰ সংহাৰত এৰি থৈ যোৱা গাঁওখনৰ চিনাকি পথটো এতিয়া প্ৰকাণ্ড গা। গাঁৱৰ বিদ্যালয়খনতো আধা ফুট পৰ্যন্ত পলহ পৰি পাঠদান বন্ধ হৈ আছে। বছৰৰ প্ৰথমটো বানত তছনছ হ'ল কামপুৰ। বহু পথ মাথাউৰি ভাঙিল, বহুতে হেৰুৱালে নিজৰ কষ্টৰ খেতিডৰা। বলীয়া বানত আপোন ঘৰখন এৰি ওখ ঠাইত আশ্ৰয় লোৱা ঘৰখনলৈ ঘূৰি আহি মূৰে কপালে হাত দিছে। দৃশ্য নং 1। নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত তেতেলীখৰাৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়, বামুণীজান প্ৰাথমিক বিদ্যালয় আৰু তেলিয়াটি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। নিশাৰে প্ৰবল বানত ডুব গৈছিল বিদ্যালয়কেইখন। আজিও পাঠদান হোৱা নাই বিদ্যালয়কেইখনত। বিদ্যালয়ৰ মজিয়াত আধা ফুট পৰ্যন্ত পলহ পৰি আছে। এতিয়া বিদ্যালয়কেইখনৰ পৰা পানী ওলাই যোৱাৰ পিছত শিক্ষক অভিভাৱকসকলে মিলি বিদ্যালয়খন চাফ চিকুণৰ কামত লাগিছে। দৃশ্য নং 2। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেলিয়াটি গাঁৱৰ দৃশ্য। যোৱা 1 জুন তাৰিখে বিয়লি বেলাত নিশাৰীৰ নৈ পানী বাঢ়ি আহি এটা ঘণ্টাৰ ভিতৰতে গাঁওখন ডুব গৈছে। গাঁওখনৰ লোকসকলে আশ্ৰয় লৈছিল ওখ ঠাইৰ বিদ্যালয় অথবা নামঘৰত। সৰ্বহাৰা হোৱা লোকসকলক আশ্ৰয় শিবিৰত পৰ্যাপ্ত সা সুবিধা নিদিয়াৰ অভিযোগ উঠিছে। মাথো চৰকাৰৰ প্ৰতিজন লোকলৈ 200 গ্ৰাম দালি আৰু 1 কেজিকৈ চাউলহে আগবঢ়ালে বৰ্ণাঢ্য। আহি চকুলো টুকিছে গাঁওবাসীয়ে। গাঁওখনলৈ যাতায়াত কৰা পথটোৰ বহু ঠাইত খহাই নিলে বলিয়ে বানে। পথাৰৰ খেতিডৰাও বানত উটি গ'ল। সকলো পথ মাথাউৰি ভাঙি যোৱাৰ পিছত পুনৰ বানৰ শংকাত পৰিছে ৰাইজ। নিউজ এক্স ৰিপৰ্ট UNV নিউজ। ৰিয়েলনাথ এম.ই. স্কুলৰ মই প্ৰধান শিক্ষক হওঁ। জানেই যে এই ঠাইখন বানপানীয়ে মানে অতি দ ঠাই আৰু বিধ্বস্ত কৰি আহিছে। এতিয়াও আহিছে, পূৰ্বতে কৰি আহিছে। আপোনালোকে নিজে দেখিছে ইয়াৰ মানে ছাত্ৰ ছাত্ৰীসকলক এতিয়াও পঢ়াব পৰা পৰিৱেশটো একেবাৰে আনিব পৰা নাই। আজি 2 দিন হৈছে ইয়াৰ পৰা পানীটো ওলাই গৈছে। বৰ্তমান মজিয়াসমূহ একেবাৰে বোকা হৈ আছে আৰু যিটো পকা ৰুম সেইটোতো পলস পৰি আছে। পলহখিনি গুচোৱাৰ ব্যৱস্থা আৰু মজিয়াখন ভাল কৰাৰ ব্যৱস্থাৰে আজি আমি শিক্ষকসকল সংগঠিত হৈছোঁ। লগতে 2-এজন মানে শুভাকাংক্ষী ৰাইজ বা অভিভাৱকো আহিছে। তথাপিও সকলো আহিবলৈ তেওঁলোকৰ ঘৰতো পানী সোমাইছিলে, গতিকে সকলো আহিব পৰা নাই। গতিকে আমি কিমান ক্ষতি কৰিছে বিদ্যালয়খন? বিদ্যালয়ৰ ক্ষতি ডেস্ক বেঞ্চৰ পৰা আদি কৰি বেৰ চেৰ এইবিলাক বহুতো ক্ষতি হৈ গ'ল। তাৰ উপৰি মজিয়াখনৰ অৱস্থা দেখিছেই। তাৰ উপৰি আমাৰ ডেস্ক বেঞ্চ কেইযোৰমান, চকী টেবুল আৰু ডেস্ক বেঞ্চ কেইযোৰমান ভাঙি গৈছে আৰু উটুৱাই লৈ গৈছে কিছুমান। আৰু এই বাউণ্ডৰী যিবিলাক আমাৰ বাঁহৰ বেৰা আছিলে সেইবিলাক সম্পূৰ্ণৰূপে মানে পানীয়ে উটুৱাই লৈ গৈছে। গতিকে আমাক চৰকাৰে আন্তঃগাঁথনি কিছু পৰিমাণে দিয়ে টকা পইচা, আমি সেয়াও ব্যৱহাৰ কৰি আছোঁ। গতিকে ইয়াত থাকি আমাৰ এই দুৰ্ভোগ ভোগা স্কুলখন যাতে অধিক পৰিমাণে আন্তঃগাঁথনি দি পেলাই স্কুলখন যাতে অধিক উন্নতি কৰি বান বিধ্বস্তৰ এই ঠাইখিনি আমি ভাল কৰিব পাৰোঁ, তাৰ কামনা কৰি আমি চৰকাৰলৈ অনুৰোধ জনালোঁ। কোন জিলা, কোন শিক্ষাখণ্ড? আমাৰ বৰ্তমান আমি নগাঁও জিলা কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। ঠিক আছে।